আমি তো সরকারের কোটি তেলও মারবা না যাও, কাবাক চাবাও না যাও, আমি কোনো সরকারের ভোকাদারে নহয়, কোনো সরকারের পয়সাও না খাও। আমার এটাই কথা ভাই, আমাক উন্নতি লাগে। বাংলাদেশি আছে ভাই, ধরি উঠাই লৈ যাব লাগে, য'তেই থাকক তাৰপৰাই উঠাব লাগে। কাগজ চেক বাংলাদেশি হৈছে উঠাওক। আমাৰ কোনো সংখ্যালঘু এইগিলা আছে, মই ক'ব পাৰোঁ এইগিলা সংখ্যালঘু বুলি কওক। আমি NRC দেখাইছোঁ, কিবা দেখাইছোঁ, কিয় বংগালী ভাষা অসমীয়া ভাষা এটা কিমান জাতীয়, আমি 36টা ভাষা জাতীয় অসমখন আমাৰ। ইয়াৰ মাজত আমি কি ক'ম আৰু? সংখ্যালঘু বনাইছে কোনে? সংখ্যালঘু বনাইছে চৰকাৰে। 15 বছৰ কোনে সংখ্যালঘু কৰি থৈ দিলাক? সেইখিনি সিহঁতে যদি ক্লিয়াৰ কৰিলাক, আজি মামাই কৰিব নালাগিল, আজি কাৰোবাৰ ভাঙব নালাগিল হয়। সেইখিনি সিহঁতে জট লগাইছে না, জট ক্লিয়াৰ কৰিছে মামা, মইতো ভালেই পাওঁ। কংগ্ৰেছৰ কাৰণে দখল কৰিব পাইছে, জটেতো হৈছে না। 15 বছৰ দেখা কৰা নাই, 5 বছৰ যিমান কেনেকে আমি ঘূৰিবক নেকি? আমিতো দেখা পাই আছো না, আমি চকুৰ আগত। সি 15 বছৰ কৰিব পৰা নাই, সি 5 বছৰ কৰিছে। আমাৰ কথা হৈছে আমি হিন্দু মুছলিম, আমি কাৰো লগত ভাই, আমি চব একো মানুহ। মই আজি মুছলমান ল'ৰা, এও আজি হিন্দু ল'ৰা, আমাৰ মাজত একো নাই। কাজিয়া পেচালৰ এইটো বেয়া লাগে। এটা কথা মামাক আমি এটা কথা অনুৰোধ কৰোঁ, মামাক যে মামা আমাৰ হিন্দু মুছলমানটো বাদ দি আপুনি যি কৰিব বিচাৰে কৰক, যা কৰাব লাগে চুৰাই দিয়ক। কিয়নো আমি হিন্দু মুছলমান ভাই ভাই। আমি আজি নহয়, আমি সৰুৰ পৰা আজি মৰিও যাম আৰু কেইদিন পিছত, আধা বয়স গেলে ক'ব গ'লে। আমি আগত কাগজ কি বস্তু চিনি পোৱা নাছিল, আজি পাইছি। NRC কি বস্তু চিনি পাইছিল নেকি? পোৱা নাছিল। আধাৰ কাৰ্ড কি গম পোৱা নাছিল, পাইছি। বস্তুখিনি মুঠতে আমি সংখ্যালঘু কিবা লঘু সেইগিলা নাজানো, আমি অসমবাসী অসমত থাকিব লাগে, কথা এইখিনি আৰু। আমাৰ এইগিলা নালা হওক কিবা হওক, আজি গুৱাহাটীখন ডুবি আছে কিহৰ কাৰণে? 5 বছৰ 10 বছৰ 15 বছৰতে ৰাজত্ব কৰিল কংগ্ৰেছ চৰকাৰে, কিলাৰ হ'ল নেকি? নহ'ল। এতিয়া চাওঁ মামাই কি কৰে। মামাৰ কালত ব্ৰিজ হ'ল, কিবা হ'ল, আৰু চাওক কোনে কি কৰিব পাৰে। আমিতো এতিয়া সৰু বয়সৰ কালে, আমি এতিয়া যুৱ প্ৰজন্ম উঠিহে আছো। পিছলৈকে চাম আমি কাক চাম? আমি দেশখনে চাম, আমি কোনো নেতাক নাচাওঁ। আমাৰ এটাই অপশ্যন ভাই, আমাৰ সমাজখন আমাৰ ভাল হ'ব লাগে।